মধুস্মিতা চতিয়াই স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এজন আদৰ্শবান খেতিয়কৰ খেতিপথাৰৰ কিছু অংশ। তেওঁ কি পদ্ধতিৰে শস্য উৎপাদন কৰে, ৰোগ নিৰাময়ৰ বাবে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ সবিশেষ জনাবলৈ চেষ্টা কৰিম। তেনেহলে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমাৰ মাজত উপস্থিত আছে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত তথা কৃষক বন্ধু শ্ৰী ফণী বৰা ডাঙৰীয়া। তেওঁ আধুনিক পদ্ধতি ব্যৱহাৰ কৰি কৃষি কাৰ্যত নানান সময়ত সাফল্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। এতিয়া আহকচোন চাওঁ বৰ্তমান তেওঁ কেনেধৰণেৰে কৃষিৰ লগত জড়িত হৈ আছে। মোৰ এয়া ব্ৰকলি খেতি আগতীয়াকৈ ৰেইন শেল্টাৰৰ তলত কৰা, আৰু লগতে এয়া স্কেটচ কাৰ্ড আছে জৈৱিক হিচাপে কৰা, যে জৈৱিক ইয়াত পোক পৰুৱা কীট পতংগবোৰ লাগি ধৰেহি, গতিকে মই বিশেষ পেষ্টিচাইড মাৰিব লগা নহয়। এয়া মোৰ ৰবি শস্যৰ পুলি, শেহতীয়া পুলিখিনি ট্ৰিত প্ৰস্তুত কৰিছোঁ। এনেকৈ কৰি ল'লে তাৰমানে পুলিটো নষ্ট নহয়, সমান দূৰত্বত থাকে কাৰণে সমান সবল হয় পুলিটো, আৰু ৰুবলৈ বিশেষ সুবিধা। বিশেষকৈ ছাঁ নিদিলেও হ'ব। এয়া ৰঙালাও আগতীয়াকৈ কৰা, এই কেঁচাকৈ বিকিব পৰা হয়, এইটো হাইব্ৰিড জাত অৰ্জুনা। এয়া ওলকবি খেতি, আৰু লগতে ইয়াত তিতাকেৰেলা আছে, তিতাকেৰেলা লাগি আছে। এয়া জাতিলাও, আপেল গাৰ্ড হাইব্ৰিড। এয়া মোৰ ৰেইন শেল্টাৰৰ তলত কৰা বিলাহী খেতি, জাতটো হৈছে ইমাৰেল্ড। যতদূৰ সম্ভৱ ভাল ফল পাম বুলিয়ে ভাবি লৈছোঁ। এয়া গুটি ধৰিছে। আৰু এয়া হৈছে ধনিয়া, আজি 7 দিনমানহে হৈছে বেদত পচোৱা। আৰু এইখিনি পালেং। এয়া ৰিলে খেতি বুলি কয়, এই ওলকবি আৰু বেঙেনা আছে লগত। ৰুওঁতে প্ৰায় একেদিনাই ৰুইছোঁ, কিন্তু ওলকবি এমাহৰ ভিতৰত শেষ হৈ যাব, আৰু ইতিমধ্যে এমাহৰ পিছত বেঙেনাটো প্ৰায় ফুললৰি অৱস্থালৈ আহি যাব। এয়া এটা মোৰ ৰিলে খেতি, এয়া ওলকবি আৰু এয়া ভোট জলকীয়া ৰোৱা হৈছে। তাৰমানে ওলকবি শেষ হোৱাৰ লগে লগে ভোট জলকীয়া আহিব। এইটো হ'ল ফেৰমেন ট্ৰেপ। আমাৰ জৈৱিক প্ৰক্ৰিয়াৰ বৰলীয়া পোকটো কণ্ট্ৰল কৰিবৰ কাৰণে আমি ফেৰমেন ট্ৰেপ ব্যৱহাৰ কৰোঁ। এয়া তাৰমানে কপৌচুৱাৰ কাৰণে আমি নেট দি, আঁঠুৱা দি পুলিটো ৰক্ষা কৰিব লগা হয়, নহ'লে কপৌচুৱাই খাই শেষ কৰে। এয়া মাঘৰ বিহুৰ কাৰণে মিঠা আলু খেতি আছে অলপমান। এয়া কুঁহিয়াৰ খেতি, আমাৰ অসমীয়া সমাজত সকাম নিকামত আৱশ্যক হয় কাৰণে এই কুঁহিয়াৰ অলপমান কৰি থওঁ। এয়া বেঙেনা খেতি প্ৰায় শেষ হৈছে, আৰু এয়া মোৰ চ'লাৰৰ পাম্পছেট। চ'লাৰৰ যোগেদি মোৰ নিশ্চিত পানী যোগানটো আছে চ'লাৰ পাম্পছেটৰ সহায়ত। এয়া মোৰ কেঁচুসাৰৰ টেংক, এয়া প্ৰায় ওলাব পৰা হৈ আছে। ৰ'বা, কেঁচুসাৰ এয়া মই খেতিত ব্যৱহাৰ কৰোঁ জৈৱিক প্ৰক্ৰিয়াৰে। তেওঁ কেৱল শস্য উৎপাদনতেই সীমাবদ্ধ নাথাকি ইয়াৰ লগতে মীন পালন, পশুপালন আদিকো একত্ৰিত কৰিছে। পূৰ্ব দিশৰ সূৰ্য উঠা দে, অসমীয়াই ৰূপহী সোণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। অৱশেষত সন্মানীয় ফণী বৰা ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ দিনটোৰ ইমানখিনি ব্যস্ততাৰ মাজতো আমাক এই মূল্যৱান সময়খিনি দিয়াৰ বাবে।
আৰু শুভকামনা থাকিল এনেদৰেই আপুনি আগুৱাই গৈ থাকক আৰু নৱপ্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণা হৈ ৰওক। লগতে যিসকলে ভিডিঅ'টো শেষলৈকে চাই আছে তেওঁলোককো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোকে অলপ হ'লেও ইয়াৰ পৰা উপকৃত হ'ব আৰু পুনৰবাৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিলৈ ইমানতে ভিডিঅ'টি সমাপ্ত কৰিছোঁ। ধন্যবাদ।